স্কুটি লাভ কৰাৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডক্টৰ ৰেণুজ পেগুৱে যি কথা উল্লেখ কৰিছে তাক লৈ কি ধৰণৰ প্ৰতিক্ৰিয়া আগবঢ়ায় সেই সন্দৰ্ভত মই তেজপুৰবাসীৰ পৰা ল'বলৈ চেষ্টা কৰিম। মোৰ লগত শিক্ষক, সাংবাদিক আৰু যথেষ্ট সংখ্যক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ জড়িত ব্যক্তি আছে। মই পুনতে আপোনাৰ কাষলৈকে আহিব বিচাৰিছোঁ। শিক্ষামন্ত্ৰীগৰাকীয়ে ঘোষণাক লৈ কি ক'ব? শিক্ষামন্ত্ৰীৰ ঘোষণাটো আচলতে খুব আশাপ্ৰদ কথা। তাৰমানে বহু দিন ধৰি এইটো বিভিন্ন ধৰণে বিতৰ্ক হৈ আছিলে। বিতৰ্ক বুলি নহয়, আচলতে দুখ পাইছিলে যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চৰকাৰী স্কুলত নগৈ কোচিং চেণ্টাৰ লৈছিল, তেওঁলোকক যেতিয়া বঞ্চিত হৈছিল, একেধৰণে ৰিজাল্ট পাই উত্তীৰ্ণ হৈছিলে তেওঁলোকে। যেতিয়া স্কুটিখন নাপায় এটা বঞ্চিত হৈছিল, তেতিয়া বিভিন্নজন ব্যক্তিয়ে অভিভাৱকে আমাকো ব্যক্তিগতভাৱে এই প্ৰশ্নটো কৰিছিল যে আমাৰ সন্তানে কিয় নাপালে চৰকাৰী স্কুলত নপঢ়াৰ বাবে, কোচিং চেণ্টাৰ থকাৰ বাবে। আৰু সেই সন্দৰ্ভত বিভিন্নজনে আপত্তি দৰ্শাইছিল আৰু সংবাদ মাধ্যমেও সেই অভিভাৱকসকলৰ সেই অভিযোগ প্ৰচাৰ কৰিছিল। আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজাববীয়াকৈ পদক্ষেপ গ্ৰহণ কৰি পুনৰ কোচিং চেণ্টাৰত অধ্যয়ন কৰা সকলেও বা অন্যান্য সকলেও শিক্ষাৰ্থীসকলেও যাতে পুনৰ পৰৱৰ্তী সময়ত চৰকাৰী মাধ্যমত বিদ্যালয়ত যোগদান কৰি এই ব্যৱস্থা প্ৰদান কৰাৰ ব্যৱস্থা কৰে, তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে পদক্ষেপ গ্ৰহণ কৰাত মই যথেষ্ট আহ্লাদিত হৈছোঁ। কি ক'ব? নহয়, এতিয়া চাওক, যিটো ঘোষণা হৈছে সেইটোৱে আচলতে চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত এটা নতুন এটা উদ্যম কঢ়িয়াই আনিব। কাৰণ ইতিমধ্যে এইখিনি তেখেতসকল বঞ্চিত হৈছিলে আচলতে ব্যক্তিগত মাধ্যমত তেওঁলোকে পঢ়ি থকাৰ বাবে। আৰু এতিয়া যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, সেই ঘোষণা অনুসৰি তেওঁলোকে যেতিয়া পুনৰ চৰকাৰী শিক্ষানুষ্ঠানলৈ আহি লৈ পেলাই তেওঁলোকৰ অধ্যয়ন আগবঢ়াই নিব, সেইসকলক দিব। আৰু গতিকে চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত সেইসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো যথেষ্ট উৎসাহজনক বুলি বিবেচিত হ'ব বুলি আশা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।